একেবাৰে টাউনৰ মাজত ৰৈ কাৰোবালৈ অপেক্ষা কৰি আছো আৰু তাৰ মাজতে লৈ ললো অকণমান মমো আৰু কিবা কিবি ৰাস্তা পাৰ হ'ব নোৱাৰা সেই ছোৱালী দুজনী দেখিছে নহয় ইহঁত দুজনীৰ কাৰণে ৰৈ আছিলো তিনিওজনৰে ঘৰ মৰিগাঁও জিলাতে তথাপিও জানেনে আজি বহু বছৰ মূৰত আমি তিনিওজনী এনেকে লগ হৈছো এই বহু বছৰত লগ হোৱাৰ প্লেনিং বহুত কৰিলো কিন্তু কাৰোবাৰ কিবা নহয় কিবা এটা প্ৰব্লেম ওলাই আৰু আমাৰ সেই প্লেনিংবোৰ মেছেজ কলতে ৰৈ যায় কিন্তু ভগৱানৰ কৃপাত এইবাৰ কাৰো একো প্ৰব্লেম নোলাল আৰু আমি যেনে তেনে লগ হ'ব পাৰিলো ফাইনেলি ৰাতিপুৱা হঠাৎ প্লেন কৰিছো যে আজি আমি লগ হ'মেই হ'ম আৰু চাওক সঁচাকে লগ হলো মই যিমান দূৰ বুজি পাইছো এনেকুৱা প্ৰগ্ৰামবোৰ আচলতে হঠাৎ সিদ্ধান্ত হ'লেহে সফল হয় নহয়নে যিহেতু দুপৰীয়া ওলাই আহিছো গতিকে খাদ্য সম্ভাৰটো লগত আনিবই লাগিব এইটো সিটোকে কিনোতে খাদ্য হ'লে আমাৰ ঢেৰ হ'ল যিহেতু ইমান দিন আৰু ইমান প্লেনিঙৰ পিছত আজি আমি লগ হৈছো গতিকে আজিৰ দিনটোৰ সকলোখিনি যাতে পিছত সজীৱ কৰি ৰাখিব পাৰো তাৰ কাৰণে ফটোজ ভিডিঅ'জ সকলো আমি কৰিছো বিৰিয়ানীৰ লগত দিয়া চাটনিটো আচলতে কিহেৰে বনোৱা তাৰে ইয়া পৰীক্ষা নিৰীক্ষা চলাই থকা হৈছে দুপৰীয়া সময় পেটত ভোক আৰু সন্মুখত ইমানবোৰ সুস্বাদু আহাৰ দেখাৰ পিছত কোনোবাই ৰৈ থাকিব পাৰে জানো নিশ্চয় নোৱাৰে গতিকে আমিও খাবলৈ আৰম্ভ কৰি দিলো পিছে কি জানে কেমেৰামেন হলে সকলোবোৰ কেপচাৰ কৰাৰ পিছতে খাবলৈ পায় আৰু যি হওক ইমান ধুনীয়া এটা পৰিৱেশত আহি ঠিকছে খালো আৰু তাৰ পিছত হজম হ'বলৈ বুলি দৈ অকণমান খাই দিলো লগত নিয়া সকলোবোৰ খোৱা হোৱাই নাছিল সেইখিনি সময়তে ইমান জোৰে বতাহ বলিব ধৰিলে আমি ভাবিলো যে মস্ত বৰষুণ পৰিব এতিয়া চাগে সেইকাৰণে জল্দি তালি টোপোলাবোৰ সামৰি আমি তাৰ পৰা ওলাই দিলো তাৰ পিছত টাউন আহি পাওঁ মানে বতাহ আকৌ নাইকিয়া হৈ গ'ল নহয় তেতিয়া আকৌ টাউনৰে পাৰ্ক এখনত গৈ অকণমান ঝুলনা ঝুলি তাৰপিছত আমি আহিলো এইখন ৰেষ্টুৰেণ্টলৈকে আমি ভাবিলো যে কফি একাপেৰে আজিৰ এই অনুষ্ঠানটোৰ সামৰণি কৰো ইয়াত আহি আমি কেৱল কফি অৰ্ডাৰ কৰিলো কাৰণ বাকীখিনি বস্তুটো আমাৰ লগতে আছিলে কাহানিও যেন শেষ হ'ব নোখোজা বহু কথা ফটোজ ভিডিঅ'জৰ পিছত এয়া শেষৰ কণ সময় বহু ধুনীয়া মেমৰিজ লৈ আমি সকলোৱে ঘৰাঘৰি হলো